নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, অক্ষয় তৃতীয়াক হিন্দু ধৰ্মত অন্যতম এক শুভ দিন হিচাপে গণ্য কৰা হয়। বহাগ মাহৰ শুক্লপক্ষৰ তৃতীয় তিথিত অক্ষয় তৃতীয়া উৎসৱ পালন কৰা হয়। অক্ষয় তৃতীয়াৰ দিনটোত দান বৰঙণি কৰাৰ লগতে কিছুমান বিশেষ বস্তু ক্ৰয় কৰাৰ গুৰুত্ব থকা বুলি বিবেচনা কৰা হয়। এই দিনটোত লক্ষ্মী দেৱী আৰু বিষ্ণু ভগৱানক পূজা কৰা হয়। এইবাৰ অহা 10 মে'ত অক্ষয় তৃতীয়াৰ উৎসৱ পালন কৰা হ'ব। এই দিনটোত বজাৰ কৰাৰ লগতে ঘৰত কিছুমান শুভ কাম কৰিব পাৰি। এইবাৰ অক্ষয় তৃতীয়াৰ দিনটোত বহুতো শুভ যোগ গঠন হ'বলৈ গৈ আছে, যাৰ ফলত 3টা ৰাশিৰ ওপৰত ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব। আজি আমি এই ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিছোঁ যে চলিত বৰ্ষৰ অক্ষয় তৃতীয়াৰ দিনটোত কি শুভ যোগ গঠন হ'ব আৰু কোন কোন ৰাশিৰ ওপৰত দেৱী লক্ষ্মীৰ বিশেষ আশীৰ্বাদ থাকিব। অহা 10 মে'ত প্ৰায় 100 বছৰৰ পাছত অক্ষয় তৃতীয়াৰ দিনা বৃষ ৰাশিত চন্দ্ৰ আৰু বৃহস্পতিৰ সংযোগ হ'বলৈ গৈ আছে, যাৰ বাবে গজকেশৰী ৰাজযোগ গঠন হ'বলৈ গৈ আছে, যিটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ সমান্তৰালকৈ ৰবি যোগ, মালব্য যোগ, উত্তম যোগৰ গঠনেও 3টা ৰাশিৰ ওপৰত ইয়াৰ ইতিবাচক প্ৰভাৱ পেলাবলৈ গৈ আছে। এই 3টা ৰাশিৰ বিষয়ে আমি ভালদৰে জানো আহক। মেঘ ৰাশি। অক্ষয় তৃতীয়াৰ দিনটো মেঘ ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত শুভ হ'বলৈ গৈ আছে। মা লক্ষ্মীয়ে আপোনাৰ ওপৰত আশীৰ্বাদৰ বৰষুণ কৰিব। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এই সময় আপোনাৰ বাবে অনুকূল হ'ব। মাটি, অট্টালিকা বা বাহন কৰাৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি বাকী থকা কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে। আপোনাৰ ধন সম্পত্তিৰ বৃদ্ধি হ'ব। কৰ্কট ৰাশি। অক্ষয় তৃতীয়াৰ দিনটোতে কৰ্কট ৰাশিৰ ব্যক্তিৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰিবলৈ গৈ আছে। পৰিয়ালৰ মাজত আপোনাৰ দীৰ্ঘদিনীয়া সমস্যা শেষ হ'ব। অক্ষয় তৃতীয়াৰ দিনা সোণৰূপ আপুনি কিনিব পাৰে। ইয়াৰ লগতে এখন বাহন, মাটি ইত্যাদি আপুনি ক্ৰয় কৰাৰ সম্ভাৱনাও যথেষ্ট পৰিমাণে আছে। শিশুৰ ফালৰ পৰাও আপোনাৰ কিছু ভাল খবৰ আহিব পাৰে। ব্যৱসায়ত ধন বিনিয়োগ কৰিলে আৰ্থিক লাভ হ'ব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ লোকৰ ওপৰত অক্ষয় তৃতীয়াৰ দিনাখন ইতিবাচক প্ৰভাৱ পৰিব। যিসকল লোকে চাকৰি কৰি আছে তেওঁলোকৰ বাবেও আকাংক্ষিত পোষ্টিঙৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা সকলৰ আৰ্থিক লাভৰ যথেষ্ট পৰিমাণ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে এই সময় আপোনাৰ বাবে অনুকূল হ'ব। ঘৰত শুভ কাম সম্পূৰ্ণ হ'ব পাৰে। পৰিয়ালৰ সৈতে আপুনি কিছু ভাল সময় কটাবলৈ সুযোগ পাব। যদি আপোনাৰ ঋণ আছে তেন্তে আপুনি এই দিনটোৰ পৰাই ঋণমুক্ত হ'বলৈ আৰম্ভ কৰিব। সম্পূৰ্ণ বছৰটো আপোনাৰ ওপৰত দেৱী লক্ষ্মীৰ আশীৰ্বাদ থাকিব।